আপোনাৰ জীৱনটো আকৌ জীয়াবৰ কাৰণে আৰম্ভ কৰক সপোনৰ পাতনিবিলাক আকৌ মেলি লওক বহিৰ পৃষ্ঠাবোৰ আৰু খুলি লওক আৰু জীৱনটো নতুনকৈ জীয়া আৰম্ভ কৰক আৰু নিজৰ সন্তানৰ কাৰণে এজন আৰি এটা কথা মনত ৰাখিব আপোনাৰ সন্তানক কোনো ডেষ্টিনেশ্যন দেখাই দিব নালাগে তেওঁ জানে তেওঁৰ জীৱনৰ লক্ষ্য কি তেওঁক মাত্ৰ ডাইৰেকশ্যন দেখুৱাকে এজন মাতৃ লাগে আপোনাৰ সন্তানক আজিৰ যুগত প্ৰটেকশ্যনছ দিব নালাগে তেওঁলোকক ইনস্পিৰেশ্যনছ দিব লাগে আপোনাৰ সন্তানক উপদেশ দিব নালাগে তেওঁ কেৱল এজন আৰি হৈ দেখুৱাব লাগে যিদিনা আপুনি আৰি হৈ দেখুৱাব সেইদিনা আপুনি গম পাব যে আপুনি বেষ্ট পেৰেণ্টছ হৈছে আৰু সেইদিনা আপোনাৰ সন্তানক বেলেগে বেয়া কৰিব নোৱাৰে বেলেগে এচিড এটেকত পেলাব নোৱাৰে বেছিকে তেওঁৰ মুখৰ সন্মুখত বেয়া কথা ক'ব নোৱাৰে কাৰণ সেইদিনা আপোনাৰ ছোৱালীয়ে কৰ্তৃত্ব দিব শিকিব কাৰণ যাৰ ব্ৰেইনত সাহস আছে তেওঁৰ বাহুত সাহসৰ প্ৰয়োজন নাই তেওঁ ফাইট বেক কৰিব পাৰিব তো ওমেন এম্পাৱাৰমেণ্ট আমি কেৱল স্কুলত দি পেলাই আমি শেষ কৰিব নোৱাৰো আমি তেওঁলোকৰ মেণ্টেলিটি ডেভেলপ কৰিব লাগিব আপুনি কেতিয়াও এইটো নিশিকাব যে কাজিয়া নকৰিবা আপুনি এইটো শিকাব যে নিজে কাজিয়া নকৰিবা কিন্তু সন্মুখৰ মানুহটো যদি খেদি আহে উত্তৰ নিদিয়াকে ঘৰত ঘূৰিও নাহিবা কাৰণ কনকলতাৰ তেজ লৈ আমি আছো যদি মেৰী কমে বক্সিং মাৰি পৃথিৱীত নাম কৰিব পাৰে আপোনাৰ ছোৱালীও কাবাক এটা ঘুষা মাৰি তাৰ কৰ্মৰ ফল উঠাই দি থৈ আহিব পাৰিব আমি কিমানখিনি তেওঁলোকক মানসিকভাৱে ষ্ট্ৰং কৰিব লাগে আপুনি লাগে স্কুল কম দামী দিয়ক কথা নাই কিন্তু ব্ৰেইনটো এনেকুৱাকে বনাওক যাতে কোনেও সাহস নকৰে তেওঁক আঙুলি উঠাই কথা ক'বৰ কাৰণে কিন্তু ইয়াৰ কাৰণে প্ৰথম পদক্ষেপ আপুনি ল'ব লাগিব আপুনি যিটো বয়সতে নাথাকক কিয় আপুনি সন্তানৰ কাৰণে জীৱন উচৰ্গা নকৰিব আপোনাৰ জীৱনটো আকৌ জীয়াবৰ কাৰণে আৰম্ভ কৰক সপোনৰ পাতনিবিলাক আকৌ মেলি লওক বহিৰ পৃষ্ঠাবোৰ আৰু খুলি লওক আৰু জীৱনটো নতুনকৈ জীয়া আৰম্ভ কৰক আৰু নিজৰ সন্তানৰ কাৰণে এজন আৰি হৈ যাওক আপোনাৰ ঠাই আপোনাৰ ঘৰৰ মানুহে আপোনাৰ শাহু মায়ে এদিন আপোনাক চেলুট কৰিব সেইদিনা গম পাব যে আপোনাৰ ছোৱালীও আপোনাক চেলুট কৰিব